হাজোৰ জাপিয়া হিডালবাৰীত শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথি উদযাপন। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱক। হাজোৰ জাপিয়া হিডালবৰী উন্নয়ন সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে দামোদৰ দেৱৰ তিৰুভাৱ তিথি। এই উপলক্ষে বৰ্ণিল ভাগৱত শোভাযাত্ৰাৰে নগৰ ভ্ৰমণ গাঁওখনৰ পুৰুষ মহিলাৰ। পুৱাৰ ভাগত মহিলাৰ নাম প্ৰসংগৰে আৰম্ভ হয় কাৰ্যসূচী। হৰি কীৰ্তনেৰে মুখৰিত কৰি সমগ্ৰ অঞ্চলত ভ্ৰমণ কৰা হয়। নিশাৰ ভাগত ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও সদৰি কৰিছে উদযাপন সমিতিয়ে। দামোদৰ দেৱৰ তিৰুভাৱ তিথি আমি সমূহ গাঁৱৰ ৰাইজে মিলি একত্ৰিতভাৱে পালন কৰি আহিছোঁ। এইবেলিও তাৰ ব্যতিক্ৰমী নহয়। আমি সেয়েহে সমূহ ৰাইজে আজি গুৰুজনাৰ এই তিথিত আমি এগছিকে চাকি জ্বলাই ঘৰে ঘৰে কল পুলি পুতি আমি তেখেতৰ শোভাযাত্ৰা দেখা পোৱা গৈছে। আমি তাৰ কাৰণে বৰ্ণিল শোভাযাত্ৰা আমি সমূহ ৰাইজে মিলি পেলাই কৰিছোঁ। আমি গোটেইখিনি অসমৰ কৃষ্টি আমি গোটেইখিনি মানে যুগুত কৰিছোঁ। আমাৰ গাঁৱতে আছে এইখিনি কৃষ্টি আৰু এইখিনি কৃষ্টি লৈ আমি আজি গাঁৱৰ ৰাইজে মিলি আমি মানে মহাপুৰুষজনৰ তিথি আমি কৰিছোঁ। আৰু লগতে আমি আমাৰ ইয়াত সকলো গাঁৱৰ ৰাইজে মিলি আমি এই তিথি উপলক্ষে লগে ভাগে আমি মানে ভোগ খাম। ইয়াত মানে সিদ্ধ প্ৰসাদ আমি ইয়াতে সকলোৱে লগ লাগি খাম। আৰু ইয়াতে অসমবাসী ৰাইজলৈ আজি শ্ৰী শ্ৰী দামোদৰ দেৱ গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে আমি হিডালবৰী ৰাইজে উলহ মালহেৰে আজি শোভাযাত্ৰা উলিয়াইছোঁ। আমাৰ শোভাযাত্ৰা সামৰণি হ'ল। বৰ্ণিল শোভাযাত্ৰা দেখা গৈছে। বৰ্ণিল শোভাযাত্ৰা শ্ৰী শ্ৰী দামোদৰ দেৱৰ বিষয়লৈ আমিনো কি ক'ম। আমিতো তেখেতৰ বিষয়লৈ আমাৰ অসমৰ প্ৰত্যেকজন অসমীয়াই জানেই। তথাপি তেখেতৰ জন্ম 1487 চনত আছিল আৰু তেখেতৰ মানৱ শৰীৰ ত্যাগ কৰিছিল 1598 চনত। তেখেতে আছিল এজন আমাৰ একশৰণ নাম ধৰ্মৰ তেওঁ উপদেশক আছিল তেখেত আৰু প্ৰচাৰক আছিল। তেখেতৰ এই তিথিটো আমি প্ৰত্যেক বছৰে আজিৰ তাৰিখত উলহ মালহেৰে আমি পালন কৰোঁ। আজিও বিভিন্ন প্ৰান্তত দেখা গৈছে তেখেতক স্মৰণ কৰা পৰিলক্ষিত হৈছে। অকল অসমত নহয়, ভাৰতবৰ্ষৰ প্ৰতিটো কোণতে আজি দামোদৰ দেৱ গুৰুজনাৰ এই তিৰুভাৱ তিথিটো সুন্দৰভাৱে পালন কৰা হৈছে। আমি প্ৰতি বছৰে দামোদৰ গুৰুজনাৰ তিথি উৎসৱ পালন কৰি আহি আছোঁ। এই বছৰো গুৰুজনাৰ তিথি পালন কৰিছোঁ আৰু আমি এই তিথিতেই ভাগৱত শোভাযাত্ৰা এটা উলিয়াইছোঁ। গাঁৱৰ প্ৰায় সংখ্যাক মহিলা পুৰুষ আহি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এই শোভাযাত্ৰাত ঢোল তাল অন্যান্য বাদ্যযন্ত্ৰৰ সহায়তে আমি শোভাযাত্ৰা কৰিছোঁ। এতিয়া আমাৰ শোভাযাত্ৰা শেষ হ'ল। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।